যে অসমৰ পৰা যে সন্তুলি এলেকাৰ ভিতৰত তুমি এজন যে বাংলাদেশত যায় যে মেডিকেল শিক্ষা দিয়ে কৰি আছা, তুমি তাতে যে সিংহত চলি আছে যে তাৰ বিষয়ে তুমি দুই এষাৰ ক'বচোন। মই বাংলাদেশৰ ৰংপুৰত আছিলোঁ, ৰংপুৰ কমিউনিটি মেডিকেল কলেজত পঢ়িছোঁ। তাতে মই থাৰ্ড ইয়াৰত আছিলোঁ। তো আমি যিদিনাৰ পৰা মানে আন্দোলন ষ্টাৰ্ট হ'ল, তো মই ফাৰ্ষ্ট ক্লাছত গৈছোঁ। ফাৰ্ষ্ট ক্লাছ হোৱাৰ পিছত মানে ক্লাছ বন্ধ কৰি দিলে। তো আমি ফাৰ্ষ্টত গম পোৱা নাছিলোঁ যে কি হ'ল আচলতে। তাৰপিছত আমাক হোষ্টেলত পঠাই দিলে। হোষ্টেলত পঠোৱাৰ পিছত নেক্সট দিনাৰ পৰা আৰু ক্লাছ একেবাৰে বন্ধ কৰি দিলে আৰু আমাক হোষ্টেলতে মানে ৰাখিলে, বাহিৰত ওলাব দিয়া নাছিল হোষ্টেলৰ বাহিৰত। তো লাহে লাহে আমি গম পালোঁ যে বাহিৰত এনেকুৱা মানে গণ্ডগোল হৈ আছে, বহুত হেৰি হৈ আছিল, কাজিয়া হৈ আছিল বাহিৰত ষ্টুডেণ্টবিলাকৰ মাজত। তো পৰিস্থিতি বহুত বেয়া হৈ গৈছিল। সেইকাৰণে আমাক আৰু হোষ্টেলৰ পৰা বাহিৰত ওলাব দিয়া নাছিল। 3 দিনলৈকে আমি হোষ্টেলৰ ভিতৰতে আছিলোঁ আৰু দোকান চোকান বাহিৰত চব বন্ধ হৈ গৈছিল। পিছত আমাৰ DMD ছাৰে মানে এনেকুৱা পৰিৱেশ হোৱাৰ কাৰণে আমাক খোৱা লোৱাৰো বহুত অসুবিধা হৈ গৈছিল। তো ইণ্টাৰনেটো কাটি দিছিল। তো আমি ঘৰত কল কৰিব পৰা নাছিলোঁ, যোগাযোগো নাছিল ফেমিলিৰ লগত। তো বহুত মানে ভয় খাই গৈছিলোঁ যে কি হ'ল ইমান, আৰু আগতে আমি মানে কেতিয়াও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিলোঁ। তো পিছত চবেই আৰু আমি ভয় খাই গৈছিলোঁ, ঘৰত অহাৰ কাৰণে হেৰি হৈ গৈছিলোঁ, কাৰণ ফেমিলিৰ লগত আমি যোগাযোগেই কৰিব পৰা নাছিলোঁ। পিছত DMD ছাৰক কোৱাৰ পিছত DMD ছাৰে আমাক হেল্প কৰিছে বাৰু। আৰু পিছত DMD ছাৰে টিচাৰবিলাকে মিলি কেনে আমাক ৰাতি 2টা বজাত বাছেদি লৈ আহিছে বৰ্ডাৰলৈকে। সিহঁতে পুলিচৰ সহায়ত আমাক বহুত হেল্প কৰিছে DMD ছাৰে। এনেকৈ তাৰপিছত আমি বৰ্ডাৰ আহিলোঁ। বৰ্ডাৰ অহাৰ পিছত আৰু পাৰ হৈছোঁ কেনেবাকৈ, আৰু এতিয়াতো ঘৰত আহি পালোঁ। যে বৰ্ডাৰৰ পৰা তোমালোকে কেনেকৈ আহিলে? বৰ্ডাৰলৈকেতো DMD ছাৰ আৰু টিচাৰবিলাকে মিলি কেনে, গোটেইকেইজন টিচাৰে মিলি কেনে আমাক একেলগে লগত লৈ আহিছিল। ৰাতি 2টাত ওলাইছিলোঁ আমি হোষ্টেলৰ পৰা। পিছত বৰ্ডাৰত থৈ কিনে ইফালে আমি বৰ্ডাৰ পাৰ হোৱাৰ পিছত ইফালে ইণ্ডিয়ান পুলিচ ফ'ৰ্চে আমাক হেল্প কৰিছে। আমাক নিজা বাছে দি কেনে ট্ৰেইন ষ্টেচনত থৈ গৈছে। তাৰপিছত ট্ৰেইন ষ্টেচনতে আমি গোটেইকেইজন মিলি কেনে আহিছোঁ একেলগে। আমাৰ চুনতুলি গৰাইমাৰী এই অঞ্চলৰ কিবা তোমাৰ লগত ষ্টুডেণ্ট আছে নেকি? সন্তুলিৰ পৰা মই আছিলোঁ আৰু গুৱাহাটীৰ আছিল কেইজনমান, আৰু গৰাইমাৰীৰ আছে এজন। এতিয়া ঘৰত আহি কেনেকুৱা লাগিছে? এতিয়া ঘৰত আহি কিনে বহুত মানে সুখী হৈছোঁ আৰু ভাল লাগি আছে, কাৰণ ফেমিলিৰ লগত লগ হৈছোঁ আৰু যোগাযোগো কৰিব পৰা নাছিলোঁ, কণ্টেক্ট নাছিল, ক'ব পৰা নাছিলোঁ যে আমি কি পৰিস্থিতিত আছোঁ। তো টেনশ্যন হৈ আছিল যে ঘৰত কি বা ভাবি আছে, কেনেকুৱা হেৰি টেনশ্যন কৰি আছে। তো এতিয়া ভাল লাগি আছে আৰু ঘৰত আহি কিনে। তাতে হিংসাত্মক ঘটনাবিলাক প্ৰত্যক্ষভাৱে তুমি চালা নেকি? মই মানে চাইছোঁ, আমাৰ ইমান চাব পৰা নাছিলোঁ, কাৰণ আমাক হোষ্টেলৰ পৰা বাহিৰত ওলাব দিয়া নাছিল। কাৰণ আমি ফৰেনাৰ ষ্টুডেণ্টবিলাকক বহুত হেল্প কৰিছে আমাৰ টিচাৰে, আমাক বহুত সুবিধা দিছিল আৰু তাতে ছিকিউৰিটিও দি আমাক সহায় কৰিছিল। ৰাতি ছিকিউৰিটি আছিল আৰু আমাক বাহিৰত ওলাব দিয়া নাছিল। তো আমি বাহিৰত যোৱা নাছিলোঁ, সিমান চোৱা নাছিলোঁ। বহুত ভয়াৱহ পৰিৱেশটো বহুত ভয়াৱহ আছিল।